টিংখাঙৰ টিপমিয়াত আজিৰ পৰা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন 7 দিনীয়া অখণ্ড ভাগৱত পাঠ আজিৰ পৰা টিংখাঙৰ টিপমিয়াত সপ্ত মুক্তি যোদ্ধা সোঁৱৰণী মৃদঙীয়া কলাক্ষেত্ৰত অনুষ্ঠিত হয় মৃদংগীয় গায়ন বায়ন সংস্থা অসমৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু 7 দিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্ৰী শ্ৰী আউনী আটি সত্ৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ বাহৰ অনুষ্ঠান ডিব্ৰুগড় জিলা মৃদংগীয় গায়ন বায়ন সংস্থাৰ উদ্যোগত আৰু টিংখাং আঞ্চলিক সমিতি সৌজন্যত টিপমিয়া ধুৱাপথাৰ ৰাজগড়বাসীৰ আতিথ্যত টিংখাংবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশস্বৰূপে ভাগৱত ভ্ৰমণত অসম চৰকাৰৰ দুগৰাকীকৈ কেবিনেট মন্ত্ৰী ক্ৰমে যোগেন মোহন আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে এই বৰ্ণাঢ্য অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে মৃদঙীয়া গায়ন বায়ন সংস্থাৰ পূৰ্ণাংগ ৰাজ্যিক অধিৱেশনৰ কাৰ্যসূচী 5 পৰা 5 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে অবিৰতভাৱে চলিব ভাগৱত পাঠ আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী ৱাটাৰ পাম্প ষ্টাইলছ অত্যাধুনিক বাথৰুম ফিটিংছ টিভি ফ্ৰিজ চেনিটাৰী পাইপ ফিটিংছ মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984 মৃদংগীয়া গায়ন বায়ন সংস্থা অসমৰ দ্বিতীয় বাৰ্ষিক পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু 7 দিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ দেৱৰ বাহৰ অনুষ্ঠান আজিৰ পৰা টিপমিয়া বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে দেৱবাদ্য মৃদংগৰ প্ৰচাৰ আৰু নৱপ্ৰজন্মৰ মাজত চৰ্চাৰ এক পৰিৱেশ মৃদঙীয়া সংস্থাই গায়ন বায়ন সংস্থাই গঢ়িবৰ কাৰণে যত্ন কৰিছে আৰু এই ক্ষেত্ৰত এই দেৱবাদ্যবিধক আমাৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টিসমূহৰ সাংস্কৃতিক সমলসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয় সেইকাৰণে এই সনাতনী সংস্কৃতিক আমাৰ সমাজৰ সৰ্বস্তৰতে জনপ্ৰিয় কৰি তুলিবৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বাদ্যবিধক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰতিষ্ঠা কৰি দেশ বিদেশৰ পৰ্যটকসকলে যাতে এই বাদ্যবিধৰ বিষয়ে জানিব পাৰে তাৰ কাৰণে দিহা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মৃদঙীয়া গায়ন বায়নৰ লগত জড়িত হৈ থকা যিসকল শিল্পী এই শিল্পীসকলেও যাতে তেওঁলোকে সন্মানিত অনুভৱ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে শিল্পী পেঞ্চন দিয়াৰো দিহা কৰা হৈছে বাৰ্ষিক শিল্পী সন্মানো দিয়াৰ দিহা কৰা হৈছে ঠিক তেনেধৰণেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা অনুসৰি মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সহযোগত অসমত আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ মাজত এই বাদ্যবিধক চৰ্চাৰ নিমিত্তে 10খন জিলাত আমি এইবছৰ শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগতো আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আমাৰ উদ্দেশ্য যাতে আধ্যাত্মিকভাৱে সাংস্কৃতিকভাৱে জাতি বৰ্ণ নিৰ্বিশেষে গঢ় লৈ উঠা এই অসমৰ সমাজ জীৱনখন সকলো ক্ষেত্ৰতে শক্তিশালী হৈ উঠে তাৰেই আমাৰ এয়া বিনম্ৰ প্ৰয়াস মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ এই টিপমিয়াৰ সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদঙীয়া কলাক্ষেত্ৰত দ্বিতীয় বাৰ্ষিকৰ কাৰণে অনুষ্ঠিত হৈছে ইয়াৰ লগতে সংগতি ৰাখি
হাদিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ বাহৰ অনুষ্ঠানো আয়োজন কৰা হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যেই পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি আৰু গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচন কৰি ইতিমধ্যেই আয়োজক সমিতিয়ে এটি সাংস্কৃতিক দল ভাগৱত শোভাযাত্ৰাৰ প্ৰায় টিংখাং সমষ্টি ভিত্তিত পৰিভ্ৰমণ কৰি পুনৰ 4 বজাত এই নামঘৰ প্ৰাংগণত উপস্থিত হ'বহি। অহাকালিলৈ অসমৰ 280 গায়ন বিভিন্ন জিলাৰ পৰা 10খন জিলাৰ মূলতঃ এই 10খন জিলাৰ পৰা আহি গায়নীয়াল দলে সমাৰোহত অংশগ্ৰহণ কৰিবহি। লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্য অতিথি স্বৰূপে মুকলি সভাত অংশগ্ৰহণ কৰিবহি। ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু তেখেতৰ আমাৰ সন্মানীয় অতিথি হিচাপে মুকলি সভাত অংশগ্ৰহণ কৰিবহি। আয়োজক সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই আয়োজক সমিতিৰ তৰফৰ পৰা সমূহ অতিথিবৰ্গকে আদৰণি জনাব। তাৰ পাছতেই 5 জানুৱাৰী তাৰিখৰ পৰা 12 জানুৱাৰী তাৰিখলৈকে হাদিনীয়া অখণ্ড ভাগৱত পাঠ আৰম্ভ হ'ব আৰু 12 জানুৱাৰী তাৰিখৰ দিনা সন্ধিয়ালৈ অসমৰ আমন্ত্ৰিত প্ৰখ্যাত ভাওনা শিল্পীসকলৰ দ্বাৰা এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব। টিংখাং সমষ্টিৰ প্ৰায় 139টা নামঘৰৰ ৰাইজে এই অনুষ্ঠানটোৰ লগত সহযোগী হৈ আছে।